কাৰণে পৃথিৱীত লাগি যুগে যুগে আহোঁ আৰু যুগে যুগে যাওঁ। গতিকে তোমাক যদি কিবা লাগে তেনেহ'লে তুমি মোৰ পৰা লোৱা। যে কৃষ্ণ বুলি পৰিচয়টো পালা উত্তংকমণি দীঘলী কৰি এতিয়া খুব আৰু প্ৰেমত আপ্লুত হৈ কৃষ্ণ কৈছে মোক আপোনাৰ নহয় তোমাক কিবা এটা লাগে লোৱা। এতিয়া উত্তংকৰ ক'লা প্ৰভু মোক বয় বস্তু সা সম্পত্তিৰ প্ৰয়োজন নাই, যদি আপুনি দিবা খোজে মোক এটা বস্তু দিয়া, মই যলৈকে নাযাওঁ য'তেই নাথাকোঁ মই যাতে এটুপি পানী পাওঁ, তাত বাহিৰে মোক সম্পত্তিৰ কোনো প্ৰয়োজন নাই, তথাস্তু পাবা তুমি। এইবুলি উচ্চংক মুনিৰ পৰা বিদায় লৈ প্ৰভু দ্বাৰকা কৰি যাত্ৰা আৰু মুনিও যে আশ্ৰমত প্ৰৱেশ কৰি কিছু বছৰৰ পিছত আশ্ৰমৰ পৰা ওলাই বনত প্ৰৱেশ কৰি ঘূৰি আছে।